ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ পুৱাৰ প্ৰথমটো বাতৰি। ফাকুৱাৰ আনন্দ বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনীয়তা প্ৰকট, কিয়নো অনাগত 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অনাগত ৰঙৰ উৎসৱ ফল্গু উৎসৱক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ উৎসাহৰ বন্যা বৈ থকাৰ সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰিছে। আৰু শেহতীয়াকৈ যোৱা নিশাও ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু যাৰ ফলত এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে, ঠাই ঠাই বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যত বতৰে ল'ব কালৰূপ। অনাগত 14 মাৰ্চ পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ধাৰাসাৰ ধুমুহা বৰষুণৰ বাবে এতিয়া ম্লান পৰিব পাৰে ফাকুৱাৰ আনন্দ, কিয়নো 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড মুষলধাৰ ধুমুহা বৰষুণৰ বিগ এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে। ৰাজ্যৰ কোন কোন জিলাত অধিক স্পৰ্শকাতৰ হৈ পৰিব পৰিস্থিতি। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য এলাৰ্ট জাৰি কৰা হৈছে এইসমূহ জিলাত। ইফালে কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁৱতো জাৰি কৰা হৈছে এলাৰ্ট। শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাইতো 14 মাৰ্চ পৰ্যন্ত জাৰি কৰি ৰখা হৈছে এলাৰ্ট। ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউতো এলাৰ্ট জাৰি কৰি ৰখা হৈছে। তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাটতো জাৰি কৰা হৈছে এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে এইসমূহ জিলাত। শিৱসাগৰ, মাজুলী, বিশ্বনাথত মুষলধাৰ বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আহিব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু সমান্তৰালকৈ শিলাবৃষ্টিৰ বাবেও প্ৰেডিকশ্যন আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু শেহতীয়াকৈ যোৱা নিশাও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড মুষলধাৰ বৰষুণ বিভিন্ন জিলাত। উজনিৰ পৰা নামনিলৈ কেইবাটাও প্ৰান্তত মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ গৰ্জন দেখিবলৈ পোৱা গ'ল। আৰু অনাগত 14 মাৰ্চ পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিব ধুমুহা আৰু বৰষুণৰ সংহাৰ। ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে কেইবাখনো জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ ইতিমধ্যে প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে। ম্লান পৰিব পাৰে ফাকুৱাৰ আনন্দ, কিয়নো অনাগত দৌল উৎসৱ ফল্গু উৎসৱক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি এক প্ৰকাৰ উৎসাহৰ ঢল বৈছে। সমাগত ফাকুৱা উৎসৱক লৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে আনন্দৰ বন্যা, কিন্তু তাৰ মাজতেই বতৰে এই আনন্দত বিধি পথালি দিয়াৰ সম্ভাৱনীয়তাই প্ৰকট, কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়া মুষলধাৰ বৰষুণৰ প্ৰেডিকশ্যন আগবঢ়াইছে। আৰু শেহতীয়াকৈ যোৱা নিশাও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিৰ খবৰ আহি পৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ বাবে এক প্ৰকাৰ বিদ্যুৎ সংযোগ পৰ্যন্ত বিচ্ছিন্ন হৈ পৰাৰ খবৰ আহি পৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অনাগত 14 মাৰ্চ পৰ্যন্ত ৰাজ্যখনত প্ৰচণ্ড বৃষ্টিপাত হ'ব। কেৱল বৰষুণেই নহয়, শিল, ধুমুহা আৰু সমান্তৰালকৈ বজ্ৰপাত, বিজুলী ঢেৰেকনিৰো প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু কেৱল এটা প্ৰান্ততেই নহয়, ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যেই জাৰি কৰা হৈছে এলাৰ্ট। আৰু শেহতীয়াকৈ সংহাৰীৰ ৰূপ ধাৰণ কৰা কেতবোৰ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ। যোৱা নিশাও ধুমুহা বৰষুণৰ বাবে এক প্ৰকাৰ স্তব্ধ হৈ পৰিল জনজীৱন। আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হোৱা ধুমুহা বৰষুণৰ দৃশ্যাংশ টাইমেটৰ কেমেৰাত বন্দী হৈছিল। সেই বন্দী হোৱা দৃশ্যাংশসমূহ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু সমান্তৰালকৈ অনাগত 14 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ কোন কোন জিলাত জাৰি হৈ আছে য়েল্লো এলাৰ্ট, কোন কোন প্ৰান্তত মুষলধাৰ বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহাই সংহাৰ চলাব, এলাৰ্ট জাৰি কৰা জিলাসমূহৰ নাম পুনৰবাৰ লৈছোঁ। কোকৰাঝাৰ, বঙাইগাঁও, মৰিগাঁও, ডিব্ৰুগড়, চৰাইদেউ, শোণিতপুৰ, দৰং, নলবাৰী, কোকৰাঝাৰ, বৰপেটা, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, হোজাই,
বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। যদিহে বৰাক উপত্যকাৰ কথা কোৱা হয় তেনেহ'লে কাছাৰ শ্ৰীভূমি হাইলাকান্দিটো এতিয়া জাৰি কৰা হৈছে এলাৰ্ট। যদি উজনি অসমৰ কথা কোৱা হয় তেনেহ'লে ডিব্ৰুগড় তিনিচুকীয়াত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। আৰু আনফালে যোৰহাট শিৱসাগৰ মাজুলীতো প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। নামনি অসমতো প্ৰচণ্ড ধুমুহা বৰষুণে সংহাৰ চলোৱাৰ সম্ভাৱনীয়তা প্ৰকট। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। আৰু এলাৰ্টৰ পাছতেই প্ৰচণ্ড ধুমুহা বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাতৰ পৰা সাৱধানতা অৱলম্বনৰ বাবেও আহ্বান জনোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু শেহতীয়াকৈ যোৱা নিশা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যি প্ৰচণ্ড মুষলধাৰ বৰষুণৰ বাবে বিভিন্ন ঠাইত এতিয়া বিদ্যুৎ সংযোগ পৰ্যন্ত বিচ্ছিন্ন হৈ পৰাৰ খবৰ আহি পৰিছে। দৃশ্যাংশ এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক দেখুৱাই আছে।